কি গাড়ী আছে মানে বহুত গাড়ী আছে ষ্টকত বহুত গাড়ী চাই আছে আপোনালোকে গোটেই ভিডিঅ' চালে গম পাব ইমান গাড়ী আছে মই যিখিনি পাৰোঁ মই আপোনালোকক আপডেট দি দিম স্কিপ কৰি নাযাব গোটেই ভিডিঅ' চাব তো চাই থাকক আজি ভিডিঅ' আকৌ আজি বুলাই বনাব চাওক এখন গাড়ী 2011 চনৰ ইয়ন মেগনা মডেল মেগনা মডেল একদম কম দামত দি দিছোঁ কিমানত দিব এইটো 1,60,000 দিছোঁ 1,60,000 1,60,000 কিমান কিলোমিটাৰ চলিছে মাত্ৰ 66,000 66 অৰিজিনেল পেইণ্টত থকা হয়নে পেইণ্টত গাড়ী একদম ফাইনেন্স হৈ যাব নেকি ফাইনেন্স নহয় কেছত তো চাব পাৰিছে আপোনালোকে কণ্ডিশ্যন খুবেই ধুনীয়া আৰু ইয়ন আছে মই আপোনালোকক দেখাব চেষ্টা কৰিম এখনেই নহয় আৰু বহুত কেইখনমান আছে ইয়ন ইয়াতে মই জাষ্ট আহি চাইছোঁ ইয়ন একদম ভৰ্তি হৈ আছে চাওক কণ্ডিশ্যন চাইছেনে আৰু এখন ইয়ন দেখাইছে এইটো কিমান চনৰ গাড়ী এইটো 2011 চনৰ 11 কিমান কিলোমিটাৰ চলিছে মডেল 67,000 চলিছে এইটো এৰা হয় এৰা এখন model। মেগনা আছিল আচ্ছা ইৰা মডেল এইটো আৰু কম দামত পাব ঠিক আছে বাৰু হ'ব কিমানত দি দিব আপুনি কৈ দিয়ক 1,40,000 দি দিম 1,40,000 মানে কমি আহি আছে প্ৰাইচবোৰ হয়নে নহয় ইনক্লুডিং গোটেই ট্ৰান্সপৰ্টেশ্যনটো কৰাই ন এবাৰ চাই লওক ইণ্টেৰিয়াৰ এটা সাৰ্ভিসিং পাব জেনুইন সাৰ্ভিসিং আপোনালোকে ফ্ৰী পাব অৰিজিনেল পেইণ্টত থকা গাড়ী হয় ফাইনেন্স নহয় আপোনালোকে কেশত ল'ব লাগিব এতিয়া কি দেখাই আছে এতিয়া দেখাই আছে আপোনালোকক 2013 চনৰ এল্টো এলএক্সআই 13 ন হয় কিমান কিলোমিটাৰ চলিছে এইটো চলিছে আপোনাৰ 79,000 79 কিমানত দিব কক এইটো একদম পুৰাপুৰি 2 লাখ টকা দি দিম আপোনালোকে চাই লওক গাড়ীৰ কণ্ডিশ্যন বহুতে ধুনীয়া আৰু 2 লাখ টকাত দি দিব কিবা কম হ'বনে নাই অলপমান হৈ যাব ডিসকাউন্ট হ'ব ন আপোনাৰ ভিডিঅ' চাই যদি বনবা আহে তাৰ কাৰণে কিবা এটা ডিসকাউন্ট গোটেই কাম চাম কৰি দিব ট্ৰান্সফাৰো হৈ যাব ফাইনেন্স হ'বনে ফাইনান্স হৈ যাব ন 30% ডাউন পেমেন্ট দিলে পাই যাব এইখন গাড়ী নেক্সট কি ওয়েগনার দেখাই আছে ন 2019 চনৰ ওয়েগনাৰ 19ৰ একদম টিপ টপ কন্ডিশন আপোনাৰ ট্ৰু ভ্যালু সার্টিফাইড গাড়ী হয় সার্টিফাই ওয়ারেন্টি পাব নেকি ওয়ারেন্টি পাই যাব কিমান বছৰৰ পাব এইটো আপোনাৰ 6 মাহৰ পৰা 1 বছৰ পাই যাব আচ্ছা তিনিটা সার্ভিসিং ফ্ৰী পাব তেনেহলে ফাইনেন্স अवेलेबल আছে ফাইনান্স अवेलेबल আপোনাক এইটো দি দিম এবাৰ ইন্টেৰিয়ৰ চাক তাৰ পিছত মই আপোনালোকক প্ৰাইসটো জনাই দিম চাও একদম ব্র্যান্ড নিউ কন্ডিশন হৈ আছে গাড়ী সো আজি বলতে এইখন কিমানত দি দিব কক এইটো 4,35,000 দি দিম 4,35,000 মানে 4,35,000 তিনটা ফ্ৰী সার্ভিসিং আৰু এটা কৰাইডিং সার্ভিসিং আপোনালোকে আহক আৰু লৈ যাওক একদম এটা টেস্ট ড্ৰাইভ ললে আপোনালোকে গম পাব গাড়ীৰ কি কন্ডিশন আছে কি কন্ডিশন নাই সেৰিও দেখাই আছে আৰু এখন গাড়ী চাওক সেলেৰিও ZXi ZXi মডেল 2022 চনৰ 22ৰ একদম নতুন মানে আপোনাৰ মাত্ৰ 23,000 ৰান হৈছে 23,000 কিলোমিটাৰ চলিছে আচ্ছা কিমানত দিব এইটো দি দিম আপোনাক 5,20,000 টকা 5,20,000 সো ভিউয়ার্স আপোনালোকে শুনি লওক 2022 হয় ZXi সেকেন্ড টপ মডেল হয়নে সেকেন্ড টপ নহয় থার্ড টপ মডেল হয় ফাইনেন্স হৈ যাব গোটেই কাম চাম কৰি দিব কাম বিশেষ একোৱে নাই তথাপিও মানে যদিও কিবা থাকে আপোনালোকে যদি টেস্ট ড্ৰাইভ লৈ কিবা প্ৰবলেম পায় সো আপোনালোকক কৰি দিয়া হ'ব ফাইনেন্সও আছে চাই লওক কন্ডিশন অৰিজিনেল পেইণ্টত থকা গাড়ী ন একদম অৰিজিনাল পেইণ্টত থকা চাই লওক ট্ৰু ভ্যালু সার্টিফাইড গাড়ী সার্টিফাই ওয়ারেন্টি পাই যাব ন ওয়ারেন্টি পাই যাব 1 বছৰৰ ওয়ারেন্টি পাব 1 বছৰ পাব। তিনটা সার্ভিসিং ফ্ৰী ইয়েস আৰু এখন সেলেৰিও দেখাই আছো চাওক সেলেৰিও ধুনীয়া কন্ডিশন হয় আপোনাৰ মাত্ৰ 70,000 দাম আছে 14 চনৰ 14ৰ হয় 14 কিমানত দিব কক এইটো পুৰাপুৰি 3 লাখত দি দিম 3 লাখ কিবা কম সম কৰি দিবনে নাই অলপমান হৈ যাব 13ৰ হয় সো ভিউয়ার্স ফাইনেন্স হৈ যাব এইখনৰ সব ইন্টেৰিয়ৰ মানে খুব ধুনীয়া কন্ডিশনত একদম গাড়ীবিলাক
কি i20 দেখাই আছে ন i20 চাওক 2011 চনৰ 11 2011 আগতে আপোনালোকে কণ্ডিশ্যন চাই লওক গাড়ীৰ তাৰপিছত মই আপোনাক একদম ডিটেইলছ দি দিম চাওকচোন কি ধুনীয়া কালাৰৰ একদম টিপ টপ কণ্ডিশ্যনত থকা গাড়ী আচ্ছা এইটো কিলোমিটাৰ কক এইটো 57000 ৰান হৈছে 57000 57000 কিমানত দি দিব এইটো দি দিম পুৰাপুৰি 1,90,000 টকা 1,90,000 কমাই দিবনে নাই অলপ হৈ যাব এইটো কিবা ইয়াতে কাম আছে এইখিনি কৰি দিবনে কাম হৈ যাব ন $190 দি দিব ন এইটো আপোনালোকে কেছত ল'ব লাগিব 11 হয় যিহেতু বলক এবাৰ ইণ্টেৰিয়াৰ চাই লওঁ সৰি ইণ্টেৰিয়াৰ লক হৈ আছে চ' মই ইণ্টেৰিয়াৰ দেখাব নে কিন্তু ইণ্টেৰিয়াৰ মই চাই আছোঁ খুবেই ধুনীয়া আপোনালোকে আহি যদি চাই টেষ্ট ড্ৰাইভ লয় তেনেহ'লে আপোনালোকে গম পাব কি কণ্ডিশ্যন আছে কি কণ্ডিশ্যন নাই আপোনালোকক কৈছিলোঁ একদম ট্ৰু বেলো ইয়ন ভৰ্তি হৈছে নেক্সট এইখন কিমান চনৰ ইয়ন এইটো 2012 চনৰ ইয়ন 12 মেগনা মডেল কিমান কিলোমিটাৰ চলিছে 2000 ৰান 82 কিমানত দিব একদম জলদি জলদি কৈ দিয়ক এইটো পুৰাপুৰি 1.5 লাখ টকা দি দিম 1.5 লাখ কমাইতো দিব কিবা এটা ফাইনেন্স হ'বনে ফাইনেন্স নহয় কেছ ল'ব লাগিব ন এইটো ইণ্টেৰিয়াৰ লক হৈ আছে আৰু এখন ৱেগনাৰ দেখাইছে কিমান চনৰ 2019 চনৰ ৱেগনাৰ 19 কিমান কিলোমিটাৰ চলিছে আপোনাৰ এইটো 60000 ৰান হৈছে 60000 কিলোমিটাৰ আচ্ছা কিমানত দিব এইটো দি দিম আপোনাক 4,60,000 ৱাৰেণ্টি পাবনে ওয়ারেন্টি পাই যাব প্রোভেনো সার্টিফাইড গাড়ি হয় তিনটা ফ্রি সার্ভিসিং তো এবাৰ বলক চাই লও গাড়ীৰ কি কণ্ডিশ্যন আছে তো আপোনালোকে চাব পাৰিছে খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী একদম পুৰা ৰেডি আছে আপোনালোকে জাষ্ট আহি এটা টেষ্ট ড্ৰাইভ ল'ব লাগে আৰু গাড়ী বুকিং কৰিব লাগে একদম ডিসপ্লে লগোৱা আছে চাই লওক আপোনালোকে গোটেইখিনি কৰা আছে গাড়ীৰ ৱাৰেণ্টিও পাই যাব তিনটা সাৰ্ভিসিং ফ্ৰী পাব তো মই এইখিনি পাৰিছোঁ দেখাব কিয়নো স্পেচ খুবেই কম মই বহুত দিন পিছত মানে ইকোস্পট লৈ আহিছোঁ আপোনালোকে যদি কোনোবাই ৰিচাৰ্চ কৰি আছে ইকোস্পটৰ কাৰণে ট্ৰু ভেলুত পাই যাব চ' আজি বলতে এইটো কিমান চনৰ গাড়ী 2014 চনৰ ইকোস্পট 14 কিমানত দিব কক এইটো দি দিম আপোনাক পুৰাপুৰি 3,70,000 3,70,000 গাড়ীৰ কিবা কাম চাম আছে যদি কৰাই দিব ন কৰাই দিব একদম বঢ়িয়া কন্ডিশন অৰিজিনাল পেইণ্টত থকা ফাইনেন্স হৈ যাব আচ্ছা এইটো ডিজেল ভাৰ্চন হয় না পেট্ৰল ডিজেল ন মই ইণ্টেৰিয়াৰ দেখাব পৰা নাই কিয়নো একদম ইণ্টেৰিয়াৰ লক চক হৈ আছে আপোনালোকে বেয়াই নাপাব একদমেই বেয়া নাপাব দেই দেখাইছে এল্টো LXI 2014 চনৰ 14 কন্ডিশন আহক আপোনালোকে চাই লওক কিমান কিলোমিটাৰ চলিছে 57,000 কিলোমিটাৰ ৰান কিমানত দিব কক এইটো 2,20,000 দি দিম 2,20,000 অনলি 2,20,000 কিবা কমাই দিবনে নাই অলপমান ডিসকাউন্ট হৈ যাব ন ডিসকাউন্ট ফাইনেন্স হ'ব ন ফাইনান্স হৈ যাব দেখাই আছে একদম টিপ টপ কন্ডিশনার সেন্টার 2021 চনৰ 21 মানে নতুনে ক'ব গ'লে একদম নতুনে ক'ব কিমান কিলোমিটাৰ চলিছে মাত্ৰ 26,000 কিলোমিটাৰ ৰান 26,000 কিলোমিটাৰ কিমানত দিব এইটো দি দিম 4,50,000 দি দিম 4,50,000 4,50,000 আপোনালোকে 2021 গাড়ী পাই আছে চেন্ট্ৰ মেগনা মডেল হয় ইনক্লুডিং গোটেই কাম চাম কৰাই ট্ৰান্সফাৰ কৰাই আপোনালোকক দিয়া হ'ব গাড়ীখন আৰু আপোনালোকে এটা আহি টেষ্ট ড্ৰাইভ ল'লে আপোনালোকে নিশ্চয় আপোনালোকে গম পাই যাব কি প্ৰব্লেম আছে কি নাই একদম ধুনীয়া গাড়ী এখন দেখাও ক্ৰেটা এইটো কিমান চনৰ ক্ৰেটা হয় 2021 চনৰ ক্ৰেটা একদম টিপ টপ কন্ডিশন কিমান কিলোমিটাৰ চলিছে মাত্ৰ 93,000 ৰান 93,000 কিমানত দিব এইটো পুৰাপুৰি 9 লাখ টকা দি দিম 9 লাখ চাই লওক একদম কি ধুনীয়া একদম ব্লেক কালাৰৰ গাড়ী একদম ক্ৰেটা মানে ভাল লাগিছে কিবা এটা চ' মই ভাবিছোঁ আপোনালোকক দেখায়ে দিওঁ ফাইনেন্স এভেইলেবল আছে প্ৰাইচটো কম হৈ যাব আপোনালোকে মাইণ্ডত একদম টেনশ্যন লৈ নাহিব যে প্ৰাইচটো ইমান কৈছে বা কিবা আৰু যোনটো প্ৰাইচ হয় এইটোৱে কৈছে কিয় কি গাড়ীৰ কাম চাম ছাৰ্ভিচিং গোটেইখিনি কৰাই দিব আৰু আমাৰ
ট্ৰুভেলুৰ পৰা ট্ৰান্সফাৰ গোটেই কৰাই দিব আপোনালোকৰ একো কৰিব নালাগে আপোনালোকে জাষ্ট আহি ফ্ৰী এটা টেষ্ট ড্ৰাইভ ল'ব তাৰপিছত আপোনালোকে একদম বুকিং চুকিং কৰি গাড়ী আপোনালোকে লৈ যাওক এইফালে চাওক পূৰা ৰেডি আছে গাড়ী আজিবুলদাই কিবা এটা ক'ব আপোনালোকে শুনি লওক আজিবুলদা কওক কি ক'ব বিচাৰিছে বন্ধুসকল আপোনালোকে ভিডিঅ' চাই কেনে পালে নাপালে জনাব আৰু আপোনালোকে চালে আমাৰ পূজাই দেখালে কি গাড়ী আছে নে আছে তো ময়ো দেখালোঁ যদি কিবা ভুল ত্ৰুটি হৈছে তো বেয়া নাপাব আৰু আপোনালোকে আহক ইয়াতে ট্ৰুভেলুত গাড়ী চাব আহক ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আছে বহুত ষ্টক আছে আমাৰ ইয়াতে ভিডিঅ'ত অলপকেইটাই দেখুওৱা গৈছে মোটামুটি আপোনাৰ 300-350 ষ্টক আছে মানে যিকোনো গাড়ী বিচাৰিলেও পাই যাব যিকোনো গাড়ী পাই যাব বহুত গাড়ী আছে ষ্টকত আপোনালোকে আহক আহিলে ফিজিকেলি চাব পাৰিব গাড়ী চাই মেলি আপোনালোকক একদম ডিছকাউণ্টত গাড়ী দি দিম আৰু শেষত এটা কথা কওঁ আপোনালোকে পূজা 01 চেনেলটো ছাবস্ক্ৰাইব কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব তো তাক ছাপোৰ্ট কৰিব থেংক ইউ ভিডিঅ' চাই ভাল লাগিছে আজিবুলদাৰ ভিডিঅ' আগতে চাইছে আৰু আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ আপোনালোকে চাব পাৰিছে কেনেকুৱা কি মানে গাড়ীৰ কণ্ডিশ্যন আছে কি নাই আপোনালোকে গোটেই ভিডিঅ' চালে গম পাব কি কণ্ডিশ্যন আছে কি নাই আৰু আপোনালোকে ক'ৰ পৰা কোনে কি ক'ৰ পৰা চাই আছে আপোনালোকে প্লিজ এবাৰ হ'লে কমেণ্ট কৰি জনাই দিব আৰু পূজা 01 আছাম চেনেলটো যিমান পাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰি গৈ থাকক শ্বেয়াৰ কৰি গৈ থাকক আপোনালোকৰ ছাপোৰ্টতে মই ইমানখিনি আগলৈ যাব পাৰিম ত' থেংক ইউ ছ' মাছ